The first question to আমি চাওঁ দেৰি নকৰি the sum of কি কৈছে first question to চাওঁ আমি the sum and এটা কি বুলি কৈছে sum and product of two number are 15 and 45 respectively the sum of their reciprocal is তো কি কৈছে কোৱেশ্চনটো যদি আমি ভালকৈ চাওঁ না বহুত ইজি কোৱেশ্চন হয় কোৱেশ্চনটো আমাৰ কি আছে যে the sum of two number the sum মানে কি আমি জানো sum মানে কি হয় প্লাস দুটা নাম্বার আছে কেটা নাম্বার আছে বুলি কলো দুটা নাম্বার আছে এটা x আৰু এটা কি আমি y লৈ লম তো এটা যদি কি হলে তো এটা যদি x হয় আনটো কি বুলি কলো y তো x plus y the sum a product of two number sum কিমান আছে বুলি কলে 15 আৰু কি আছে মানে product মানে multiply তো multiply মানে এটো xy equal কিমান 45 তো বুজি পাইছা কথাটো আৰু কি কৈছে the sum of their reciprocal মানে কি 1/x in plus এটো ফাইন্ড কৰিব লাগে the sum of their reciprocal আমাৰ ফাইন্ড কৰিব লাগে তো একদম ইজি আকৌ এবাৰ কৈছো কি দিয়ে গিভেন কি আছে sum মানে কি x plus y equal to 15 তাৰপিছত কি আছে product মানে কি x into y equal to 45 কি ফাইন্ড কৰিব লাগে the sum of their reciprocal মানে কি 1/x plus 1/y আমাৰ কি কৰিব লাগে ফাইন্ড কৰিব লাগে তো কি হ'ব চোৱা এলসিএম লৈ লম মানে লখাগু ইয়াৰ লখাগু কিমান হ'ব xy হ'ব আৰু ওপৰত কি হ'ব ইয়াত x থাকিলে কি হ'ব ইয়াত এটো কি হৈ যাব x plus কি হ'ব y হ'ব আশা কৰো সকলোৱে বুজি পাইছা যেহেতু এনটিপিসিৰ এক্সাম তো আমি ইমান ডিটেইলছত সোমাই নাথাকো কেনকি ম্যাথছ অকমান ইয়াত জানিব লাগিব ঠিক আছে আমি ইয়াত অকমান হাৰ্ড ম্যাথছ কৰিম ঠিক আছে তো হাৰ্ড ম্যাথছত মান অকমান জানিব লাগিব নিজে অলপ চেষ্টা থাকিব লাগিব xy equal to 45 আৰু x plus y equal to 15 তো যদি আমি ক্যান্সেল কৰো কিমান হ'ব 15 3 গুণ কিমান 45 তো 1/3 হ'ব কি আমাৰ आंसर तो 1/3 আমাৰ অপচনত আছে নেকি চাম বুলা আছে তো আমাৰ কারেক্ট आंसर কি হ'ব 1/3 তো আশা কৰো সকলোৱে কথাটো বুজি পাইছে নেক্সট আমি এটো সাকে সবে পাৰিব এটো কৰিব লাগে এটো এটা ইজি কোৱেশ্চন আই গল the first prime number is চিন্তা কৰকচোন আপুনি আপোনালোকে এটো চিন্তা কৰক what is the prime number লাষ্টত চাম আমি এটো নেক্সট কোৱেশ্চন চাও এটো এডিআৰই আমাৰ যোনটো এক্সাম হৈ গল এটা ৰিসেন্ট তাতো আহিছিলে কব পাৰিবনে 352 এটা নাম্বার ইয়াত এটা গ্যাপ এটা আছে কি আছে স্টার বুলি এটা দি আছে ইয়াত কিবা এটা নাম্বার হ'ব এক্স্যাক্টলি ডিভাইজেবল বাই কি 9 9 এৰে কি হ'ব লাগিব ডিভাইড যাব লাগিব এই নাম্বাৰটো ঠিক আছে তো বহুত ইজি আমি কি কৰিম এটো 3 + 5 + 2 + 9 কৰি দিয়া কিমান হৈ গল গোটেইকেইটা যদি প্লাস কৰো আমি চাও কিমান হ'ব 10 হৈ গল এটো 19 হৈ গল কিমান হৈ গল আমাৰ 19 তো 19 নাম্বাৰটো 9 ৰে ডিভাইড যায় না যায় আৰু কি প্লাস কৰিলে 9 ৰে ডিভাইড যাব কি কৈছো বুজি পাইছে না আপোনালোকে যে 9 ৰে যদি ডিভাইড যাব লগা হয় না 19ক 9 ৰে ডিভাইড যায় না যায় 9 টু যা কিমান হয় 18 হয় 9 ৰে দুবাৰ দিলে 18 হয় তাৰ মানে দুবাৰ দিলে নহব কিমান দিব লাগিব 9 3 গুণ কিমান 27 তাৰ মানে ইয়াত কি হ'ব লাগিব 27 তো কিমান প্লাস কৰিলে ইয়াত 27 হয় কিমান প্লাস কৰিলে হ'ব 19 লগত যদি 8 এটা প্লাস কৰি দিয়া হয় কিমান হ'ব 27 তাৰ মানে আমাৰ आंसर কি হ'ব 8 আশা কৰো বুজি পাইছা অংকটো না নাই পোৱা কি কলো বুজি পালা না সকলে যে 9 ৰে ডিভাইড যোৱাৰ এটা ৰুল আছে কি গোটেই কেইটা নাম্বাৰক প্লাস কৰি কি পাব লাগিব এটা 9 ৰে হৰণ যোৱা এটা সংখ্যা পাব লাগিব আমি গোটেই কেইটা প্লাস কৰি কিমান পালো আমি এই গোটেই কেইটা প্লাস কৰি কিমান পাইছিলো 19 পাইছিলো তো 19 তো 9 ৰে ডিভাইড না যায় হয়নে তো ইয়াৰ লগত যদি আমি 8 এটা প্লাস কৰি দিয়া হয় মানে ইয়াত যদি এটা 8 এটা যদি থাকে তেতিয়া আমাৰ কিমান হয় 27 হয় আৰু 27 ক 9 ৰে ডিভাইড যায় তাৰ মানে এই গোটেই নাম্বাৰটো কিহেৰে ডিভাইড যাব 9 ৰে ডিভাইড যাব বুজি পালানে কথাটো আমরা যিকোনো সংখ্যাৰ যোগ কৰি যদি 9 ৰে ডিভাইড যায় তেতিয়া হলে সংখ্যাটো 9 ৰে ডিভাইড যায় ঠিক আছে তো এই কোৱেশ্চনটো আমি লৈ আইছো আৰু এটা কোৱেশ্চন আনিছো আমি এটো so b/a equal 3/5 then এটো ফাইন্ড কৰিব লাগে যোনটো এক্সপ্ৰেছন আমাৰ গিভেন আছে না এই এক্সপ্ৰেছনটো আমাৰ কি ক'লে ফাইন্ড কৰিব লাগে তো এটো ৰেলৱে কাৰণে লৈ আইছো ৰেলৱে এনটিপিসি যোনটো আমাৰ এক্সাম হ'ব ৰিসেন্টলি ওলাইছে ৰিকুইটমেন্ট এতিয়ালৈকে এপ্লাই চলি আছে যিসকলে এপ্লাই কৰা নাই আপোনালোকে এপ্লাই কৰক মোৰ সম্ভৱ 14 তাৰিখ নে 13 তাৰিখ 13 বা 14 কিবা এটা ডেট আছিল মোৰ ঠিক মনত নাই এটো মাহৰ লাষ্ট ডেট আছে তো যিসকলে এপ্লাই কৰা নাই এতিয়াও তেওঁলোকে এপ্লাই কৰক
বহুত ডাঙৰ ভেকেঞ্চি, চেলাৰী বহুত ভাল, মিনিমাম 50,000ৰ পৰা ষ্টাৰ্টিং চেলাৰী বুলি ক'ব পাৰি, 50 to 50,000 ষ্টাৰ্টিং চেলাৰী বুলি ক'ব পাৰি। এইবিলাক যিবিলাক জব ওলাইছে 50,000 ষ্টাৰ্টিং চেলাৰী 50,000। তো আপোনালোকে 50,000 পাবলৈ হ'লে অলপ কষ্ট কৰিবই লাগিব, ঠিক আছে, আৰু মেথছ অকণমান জানিব লাগিব। আৰু ইয়াত চবতকৈ ডাঙৰ কথাটো কি হ'ল, ইয়াত ইংলিছ নাই। আপোনালোকে যোনটো এতিয়া NTPC ওলাইছে না, ইংলিছ ইয়াত নাহে। ইয়াত আহিব মেথছ আহিব, ৰিজনিং আহিব আৰু GK আহিব, মাত্ৰ 3টা পাৰ্ট আহিব। আৰু কুৱেশ্যন থাকিব 100টা। নাম্বাৰ অফ কুৱেশ্যন কিমান থাকিব আমাৰ 100 কুৱেশ্যন। তো যিসকলে ইংলিছ নাজানে তেওঁলোকৰ কাৰণে এটা বহুত ভাল সুযোগ মই ভাবোঁ। NTPC, ৰেলৱে, RRB, NTPC যোনটো ওলাইছে আমাৰ নন টেকনিকেল বুলি কয় ইয়াত, যোনটো আমাৰ TC ট্ৰেইনত যে দেখি পাওঁ আমি TC টিকেট কালেক্টৰ, এইটোও সোমাই আছে। আৰু TC জব যোনটো আছে আপোনালোকে সকলোৱে জানে, ইয়াত বুজাবলগীয়া মোৰ একো নাই, হয়নে? আৰু চেলাৰী কিমান সেইটো শুনিলে আপোনালোকে আৰু মটিভেট হ'ব বুলি মই ভাবোঁ। TCৰ চেলাৰী কিমান আছে না, সেইটো যদি আপোনালোকে একবাৰ এডভাৰটাইজমেণ্টটো চাব, মই এইটো ভিডিঅ'ত নকওঁ, আপোনালোকে TCৰ চেলাৰী চাবচোন কিমান, তেতিয়ালৈকে আৰু আপোনালোকে মটিভেট হ'ব এইবিলাক কৰিবলৈ, ঠিক আছে। যি কি নহওক আমি এই অংকটো চাওঁ। আৰু এনেকুৱা ধৰণৰ অংক মই কেলৈ লৈ আহিছোঁ, তেওঁলোকে এইটো ADRE এক্সামতো আহিছিলে, আমাৰ যোনটো আছাম গভৰ্ণমেণ্টৰ এক্সাম হৈ গ'ল ৰিচেণ্ট ADRE। ইয়াত চোৱা A মানে কিমান মই লগে লগে লিখি দিব পাৰোঁ, A = 5, আৰু B মানে কিমান, B = মোৰ কিমান হয় 3 হয়। তো যোনটো এক্সপ্ৰেশ্যন আছে গিভেন, কিমান আছে এক্সপ্ৰেশ্যন 3A 5B, আৰু তলত কিমান আছে 3A প্লাছ কিমান হয় 5B। একো কৰিব লগা নাই, ইয়াত মানখিনি বহাই দিব লাগে। 3A মানে কিমান 5, B ভেলু কিমান আছে বোলে 3 আছে, এফালে 3A ভেলু কিমান আছে 5, আপোনালোকে বহাই দিয়ক 5, Bৰ ভেলু কিমান আছে 3। এইকেইটা যদি মই কেলকুলেশ্যন কৰোঁ 3 5 = 15, আৰু 5 9 কিমান হৈ গ'ল 15 হ'ব। তলৰখিনি কৰা দৰকাৰ নাই, কেলৈ কি ওপৰত কিমান হৈ গ'ল 0 হৈ গ'ল নে নাই। ওপৰত যদি 0 হয় মোৰ এনচাৰ কিমান হ'ব, লগে লগে কিমান হ'ব 0 হ'ব। তো আশা কৰোঁ এইটো বুজি পাইছে সকলোৱে। তাৰ পিছৰ আমি কুৱেশ্যনটোলৈ চাওঁ। পিছৰ কুৱেশ্যনটোত কি দিয়া আছে, এইটো বদমাছ মেথছ বুলি ক'ব পাৰি এইটো। চ' 125ৰ কি দিয়া আছে, স্কুৱাৰ দিয়া আছে। চ' 124ৰ স্কুৱাৰ বহুতে গম পাব পাৰে, বাপৰে বাপ 124ৰ স্কুৱাৰ আগতে পূৰণ কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগিব 125, নকৰোঁ 125 ইনটু মই কি কৰি লিখিলোঁ 125, ডিভাইড আছে ডিভাইড কৰি আহি যাব তলত, মাল্টিপ্লাই আছে ক'ত গুচি যাব ইয়াত, এইটো এটা ব্ৰেকেটৰ ভিতৰত আছে আমি দেখা পাইছোঁ, এইফালে কি আছে 25, পিছত কৰিম। 0 0 কেঞ্চেল কৰি দিলোঁ, 5ৰে কাটিলে কিমান হ'ব 5 2 10, 11 12 2 থাকিলে 5 5 25, গম পালে আপোনালোকে কি কৰিলোঁ মই, এইটো 5ৰে কেঞ্চেল কৰিছোঁ, কিমান হ'ব 5 2 10, 2 বাকী থাকিলে 25 5 5 25। তো মই কি পালোঁ 125 ইনটু 25, এইফালে কিবা আছেনে নাই, এইফালে চোৱা কি আছে ডিভাইড আছে, ডিভাইড কিমান 25, ডিভাইড হ'লে মই গম পাওঁ ওপৰত কি হৈ যায়, পূৰণ হৈ পিনে কি হৈ যায় ওপৰত এইটো হৈ যায়, হয়নে। ইয়াৰ তলত কি থাকে 1 থাকে নে নাথাকে, 1টো কি হৈ যায় মোৰ ওপৰত গুচি যায়, 1টো ওপৰত আহি গ'ল, 25 ক'ত আহি যাব তলত আহি যাব, একো অসুবিধা নাই। 25 কেঞ্চেল গ'ল, 125ৰ লগত 1 মাল্টিপ্লাই কৰিলে কিমান হ'ব 125, কাৰেক্ট এনচাৰ কি আছে 125। তো দেখা গৈছে NTPC যিমানে এক্সাম হৈছে এতিয়ালৈকে ন, যিমান এক্সাম হৈছে আজিলৈকে এটা কুৱেশ্যন থাকিবই আমাৰ কিহৰ ওপৰত, বদমাছ মেথছ, ঠিক আছে। তো এইটোতো এটা ইজি কুৱেশ্যন আছিলে, ঠিক আছে। আপোনালোকে প্ৰথম ইজিৰ পৰা প্ৰেক্টিছ কৰিম আমি, যিহেতু আজি আমি ফাৰ্ষ্ট এটা ভিডিঅ' আনিছোঁ ৰেলৱে এক্সামৰ কাৰণে, আৰু ইয়াৰ পিছত যিবিলাক কুৱেশ্যন হ'ব অলপ লেভেলটো কি হ'ব হাই হ'ব, মানে কি অলপ টাফ হৈ যাব কুৱেশ্যনবিলাক, অলপ আমি কি কৰিম টাফ কৰিম, লাহে লাহে আমি অলপ টাফ কুৱেশ্যনবিলাক আনি থাকিম। তো এতিয়াও মই বাৰে বাৰে কৈছোঁ যিসকলে ADRE এক্সামত এপিয়াৰ হৈছিলে, যিসকলৰ ADRE এক্সাম ভাল হোৱা নাই তেওঁলোকে এতিয়াও চিন্তা কৰিবলগীয়া একো নাই। আমাৰ কি আহি গ'ল ৰেলৱে, RRB যোনটো আমাৰ এক্সাম আছে ৰিচেণ্ট, তাৰ জব ওলাইছে, ভালেমানখিনি পষ্ট আছে, আপোনালোকে এডভাৰটাইজমেণ্ট চাওক, ঠিক আছে। RRB গুৱাহাটী যোনটো আছে ন, সেইটো ৰিজনত আমাৰ ভালেমানখিনি পষ্ট আছে, আপোনালোকে চাওক। আৰু এইটোক আমাৰ কি বুলি কয় নন টেকনিকেল NTPC, আপোনালোকে NTPC বুলি ক'লে সকলোৱে গম পায় আশা কৰোঁ। তো
ইয়াৰ ওপৰত কি নাথাকে ইংলিছ নাথাকে মই বাৰে বাৰে কৈছোঁ ইংলিছত যিসকলে নেকি টান পায় ন তেওঁলোকৰ কাৰণে এটা ভাল সুযোগ ইংলিছ নাহে ইয়াত মেথছ আহিব ৰেজনিং আৰু কি আহিব জিকে তো ইমান দিনে আপোনালোকে এডিআৰই পঢ়িলে জিকে ভালেমানখিনি আপোনালোকৰ ষ্টকত আছে মেথছো আছে ৰেজনিঙো বহুত শিকিলে হয়নে তাৰমানে আপোনালোকৰ গোটেইখিনি কনচেপ্টেই আছে মাত্ৰ কি কৰিব লাগে প্ৰেক্টিছ কৰিব লাগে আৰু এক্সামটো কি কৰিব লাগে ভালদৰে পাছ কৰিব লাগে হয়নে তো ভালকৈ পঢ়ক ঠিক আছে আৰু ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব ঠিক আছে আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমি কণ্টিনিউ কৰি থাকিম ৰেলৱে প্লাছ এডিআৰই যোনটো 4th গ্ৰেড আছে তাৰ কাৰণেও ঠিক আছে ধন্যবাদ